নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2025 বৰ্ষৰ দুৰ্গা পূজাৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক লগতে এই দুৰ্গা পূজাৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব সেই সকলোবোৰ জানি লওঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব পোনপ্ৰথমে আমি জানি লওঁ 2025 বৰ্ষৰ দুৰ্গা পূজাৰ সম্পূৰ্ণ সময়সূচীৰ কথা 21 ছেপ্টেম্বৰৰ পৰা হ'ব দুৰ্গা পূজা আৰম্ভ 21 ছেপ্টেম্বৰ মহালয়া পৰিছে দেওবাৰে মহাষষ্ঠী পৰিছে 28 ছেপ্টেম্বৰ দেওবাৰ মহাসপ্তমী পৰিছে 29 ছেপ্টেম্বৰ সোমবাৰ মহাঅষ্টমী পৰিছে 30 ছেপ্টেম্বৰ মঙ্গলবাৰ মহানৱমী পৰিছে 1 অক্টোবৰ বুধবাৰ বিজয়া দশমী পৰিছে 2 অক্টোবৰ বৃহস্পতিবাৰ এতিয়া আমি জানি লওঁ আহক এই দুৰ্গা পূজাৰ ফলত ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিবলৈ গৈ আছে পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে এই দুৰ্গা পূজাৰ ফলতে আহক তেনেহলে জানি লওঁ সুন্দৰভাৱে এক নম্বৰটো হ'ল মেঘৰাশি জাতক জাতিকাসকলৰ ওপৰত এই দুৰ্গা পূজাৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে যাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব ধনৰ ক্ষয়ক্ষতি কম হ'ব আৰু জমাৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব যিমান কষ্ট কৰিব তাৰ ফল আপোনালোকে হাতে হাতে লাভ কৰিব পাৰিব দ্বাদশ ভাগত মংগল থকাৰ ফলত এই দুৰ্গা পূজাৰ ফলতে আপোনালোকৰ বহুকেইটা ক্ষেত্ৰত সুযোগ সুবিধা নামি আহিব শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব বা কোনো শত্ৰুৱে আপোনালোকক এই ক্ষেত্ৰত ক্ষতি কৰিব নোৱাৰিব অলপ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব পৰিকল্পিত কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব নতুন পৰিকল্পিত কামত আগুৱাই গৈ আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব মেঘৰাশি জাতক জাতিকাসকলৰ কাৰণে এই দুৰ্গা পূজাই দীঘলীয়া কিছুমান বাৰ্তা লৈ আহিব বহুদিনৰ পৰা ৰৈ থকা কামো আপোনালোকৰ হৈ পৰিব ভ্ৰমণৰ ক্ষেত্ৰত অতিশয় শুভ বুলি ক'ব পৰা যায় দূৰ ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব এই দুৰ্গা পূজাৰ ফলতে গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যুগ দেখিবলৈ আপোনালোকে পাব মেঘৰাশি জাতক জাতিকাসকলৰ ওপৰত সকলোতকৈ বেছি শুভ প্ৰভাৱ পৰা দেখিবলৈ পাব 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই দুৰ্গা পূজাই আপোনালোকৰ জীৱনলৈ ভাল সংযোগ লৈ আহিব এই দুৰ্গা পূজাৰ ফলতে আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব সকলো ফালৰ পৰা ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখিবলৈ পাব কৰ্ম বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ যোগ দেখিবলৈ পোৱা যায় হঠাৎ ঘৰলৈ অৰ্থ আহিব ভাবিগুণি নথকা কামত সফলতা অৰ্জন কৰিব পাৰিব শনিদেৱ পঞ্চম ভাগত থাকিব এই দুৰ্গা পূজাৰ ফলত যাৰ ফলত মিথুন ৰাশি জাতক জাতিকাসকলে কেও ফালৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব যদি আপোনালোকে নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব বা কিবা যদি আপোনালোকে কাম পৰিকল্পিতভাৱে কৰি থৈছিল তেনেহলে কৰিব পাৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ মহিলাসকলৰ কাৰণে এই দুৰ্গা পূজাই অতিশয় শুভ সুযোগ লৈ অহাৰ যোগ দেখিবলৈ পাব সকলো দিশতে সফলতা অৰ্জন কৰিব পাৰিব আৰু মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব সকলো দিশৰ পৰা আপোনালোকে নতুন কিবা এটা শিকাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব শত্ৰুৰ পৰাক্ৰম কমিব কিন্তু একেবাৰে আপোনালোকে নিশ্চিত নহ'ব কোনো ফালৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থ আহিব কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব আৰু ঘৰলৈ এটা শুভ সংকেত অহাৰ ইংগিত লাভ কৰিব মা লক্ষ্মী আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব যাৰ ফলত ঘৰত ধনে শুনে উপচি পৰিব আপোনালোকৰ যি ঘৰত মা লক্ষ্মী আৰু মা দুৰ্গাই বাস কৰে সেই ঘৰত সদায় সুখ শান্তি হয় সেই ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে সেইকাৰণে এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ ওপৰত এনে শুভ যোগ নামি অহা দেখিবলৈ পোৱা যাব 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ ফলত শুভ সুযোগ লৈ আহিব বা আপোনালোকৰ
জীৱনলৈ শুভ সংকেত আহিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ ভাল দায়িত্ব হাতলৈ আহিব পাৰে বা নতুন কামৰ বোজা আপোনালোকৰ হাতলৈ আহিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ খ্যাতি বৃদ্ধি কৰি তুলিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু আনন্দ লগতে বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। এই দুৰ্গা পূজাৰ ফলত মা দুৰ্গাৰ পৰম কৃপাৰ ফলত নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুন কাম বিচাৰি থকা লোকসকলে ভাল সুযোগ সুবিধা লাভ কৰিব, কিন্তু সেই কাম নিৰ্বাচন বা সেই কাম বিচৰাৰ ক্ষেত্ৰত আপোনালোকে অলপ সংযম হ'ব। নহ'লে প্ৰথমতে বিচাৰি লোৱা কামৰ পিছত আপোনালোকে যাতে পস্তাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। জীৱন সংগীৰ লগত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিয়ালৰ মাজতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সন্তানক লৈ আনন্দিত হৈ পৰিব আৰু সন্তানৰ কিছু কৰ্মত আনন্দিত হৈ পৰিব। আপোনালোকে দৈনন্দিন কৰি থকা কামত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰলৈ আহিব আপোনালোকৰ মূল্যৱান সম্পদ। চাকৰি কৰা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পাব বা আপোনালোকৰ দৰমহা বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু মনটো আপোনালোকৰ একাগ্ৰ হৈ থাকিব, যাৰ ফলত নতুনকৈ আপোনালোকে কিবা এটা শিকিব পাৰিব বা আনৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পাব। শিক্ষাৰ্থীসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে শুভ সংবাদ আপোনালোকে লাভ কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দুৰ্গা পূজাটো অতিশয় শুভ বুলি মনা গৈছে। এই দুৰ্গা পূজাৰ ফলত আপোনালোকৰ জীৱনলৈ সুখ শান্তি নামি আহিব আৰু ঘৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। লগতে উপাৰ্জনৰ বাটো আপোনালোকৰ মুকলি হৈ পৰিব। অৰ্থ আহিব আৰু এই অৰ্থ আপোনালোকে জমা কৰি ৰাখিব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিব পাৰিব আৰু সকলো দিশৰ পৰা ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত আনন্দ হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অধিক লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত কিবা এটা কৰি দেখুৱাব পাৰিব আৰু কৰ্মৰ জীৱনৰ লগত জড়িত লোকসকলে সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব বা ঘৰতে যদি নতুন কৰ্ম আপোনালোকে আৰম্ভ কৰিব বিচাৰে অতিশয় শুভ হ'ব। নিবনুৱাসকলৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু ঘৰৰ পৰা যদি বাহিৰত গৈও আপোনালোকে কিবা কৰ্ম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু মা দুৰ্গা আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত কেওফালৰ পৰা সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। নতুনকৈ আপোনালোকৰ ঘৰত সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মা দুৰ্গা আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ যদি কিবা ঘৰত চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে এনে ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কৰিও চাব পাৰিব। 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত আৰ্থিক শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। উপাৰ্জন আপোনালোকৰ ভাল হৈ পৰিব। নিজেই আপোনালোকে ধন সঞ্চয় কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিলেও লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলে উচ্চ পদবী লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মত বহুদূৰ আপোনালোকে আগুৱাই যাব পাৰিব। ঘৰুৱা সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব আৰু ভাই ভনী বা আত্মীয়ৰ লগত আপোনালোকৰ সম্পৰ্ক অতিশয় শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন হ'ব। চাকৰি জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰতো আপোনালোকে অলপ সময় দিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ শুভ পৰিৱৰ্তনৰ ফলত এনে যোগ দেখিবলৈ পোৱা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা দুৰ্গাৰ পৰম কৃপা পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। পৰিকল্পিত কামো আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ থকা
বা সুন্দৰভাৱে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে আপোনালোকে যি ইচ্ছা কৰিছে সেইবোৰ পূৰ্ণ হ'ব আৰু মনে বিচৰা কাম আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। ৰৈ থকা ধন লাভ কৰিব পাৰিব, ঘৰলৈ নতুন সম্পদ ক্ৰয় কৰি আনিব পাৰিব আৰু শত্ৰুৰ পৰাও বাচি আপোনালোকে চলিব পাৰিব। ঘৰুৱা জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰো মধ্যম বুলি ক'ব পৰা যায়। মাটি সম্পত্তি ক্ৰয় কৰিব পাৰিব আৰু লগতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ আপোনালোকে পাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।